নমস্কাৰ সকলোকে স্বাগতম জনাইছো দ্য বেসিক টকলৈ আমাৰ নাম্বাৰ সিস্টেমৰ এটো হৈছে সেকেন্ড টু ক্লাস আগত এটা আমি ফার্স্ট ক্লাস কৰিছিলো আজি সেকেন্ড টু ক্লাস কৰিছো সেকেন্ড টু ক্লাসটো আমি যিসমূহ আগতে অহা প্ৰশ্ন পৰীক্ষাসমূহত আহি থকা আগৰ পৰীক্ষাসমূহত আহি থকা প্ৰশ্নসমূহ আমি সমাধান কৰিম লগতে আৰু এটা কথা আপোনালোকৰ যদি বেসিক কনসেপ্টটো ক্লিয়াৰ নাথাকে তেতিয়া হলে আপোনালোকে মোৰ বেসিক যেটো ম্যাথছৰ বেসিক কনসেপ্টৰ এটা প্লেলিস্ট মই বনাইছো তাতে আপোনালোকে গৈ পেলাই বেসিক কনসেপ্টখিনিও চাব পাৰে ঠিক আছে এতিয়া আমি প্ৰথমটো প্ৰশ্নলৈ আহিছো প্ৰথমটো প্ৰশ্ন হৈছে ইয়াতে কি কৈছে 367489514 আৰু 728 এই সংখ্যাকেইটাৰ প্ৰত্যেকৰে প্ৰথম অংকত 2 যোগ কৰিলে কিমানটা এনেকুৱা নতুন সংখ্যা পোৱা যাব যাৰ অংকসমূহৰ যোগফল 3 ৰে বিভাজ্য হ'ব অৰ্থাৎ সেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব এতিয়া এটো একেবাৰে সাধাৰণ প্ৰশ্ন সংখ্যাকেইটা কি কৈছে সংখ্যাকেইটা কৈছে যে 367 এটা কৈছে যে 489 তাৰ পিছতে এটা কৈছে যে 514 তাৰ পিছতে কৈছে যে 632 তাৰ পিছত কৈছে যে 728 ঠিক আছে এই সংখ্যাকেইটাৰ প্ৰথম অংককেইটাত প্ৰথম অংক মানে 3 টো প্ৰথম অংক 4 টো প্ৰথম অংক 5 টো প্ৰথম অংক 6 টো প্ৰথম অংক 7 টো প্ৰথম অংক হা এটো কৈছে ইয়াতে এটো কোৱা নাই যে এককৰ ঘৰৰ সংখ্যাত বুলি কোৱা নাই প্ৰথম অংক বুলি কৈছে মানে ফাৰ্স্ট ডিজিট টো কথা কৈছে ইয়াত আমাক কি কৰিব দিছে 2 যোগ কৰিলে আমি ইয়াতে 2 যোগ কৰিম 2 প্লাস 2 প্লাস 2 প্লাস 2 প্লাস আৰু 2 প্লাস কৰিলো আমি এটা এই সংখ্যাকেইটা কিমান পাও আমি চাও 7 6 5 9 8 6 4 1 7 2 3 8 8 2 9 ইয়াতে এই গুটেকেইটা সংখ্যাৰ কোনকেইটা সংখ্যাক 3 ৰে হৰণ যাব বুলি কৈছে বা 3 ৰে সংখ্যাকেইটাৰ যোগফলক 3 ৰে বিভাজ্য বুলি কৈছে 3 ৰে হৰণ যাবৰ হলে ডিভিজিবিলিটিৰ যেটো ৰুল আছে ডিভিজিবিলিটিৰ ৰুল মতে 3 ৰে হৰণ যাবলৈ হলে সেই সংখ্যাকেইটা অৰ্থাৎ এই অংককেইটা ধৰক 367 সংখ্যাটোৰ যিটা অংক 3 হোক 6 হোক 7 হোক এই তিনটা সংখ্যা যোগ কৰি পেলাই যেটো যোগফল পোৱা যাব সেই সংখ্যাটোক 3 ৰে যদি হৰণ যায় তেতিয়া হলে সেই গোটেই সংখ্যাটোকে 3 ৰে হৰণ যায় এটো হৈছে ডিভিজিবিলিটিৰ ৰুল সেইমতে 367 ইয়াতে এটা সংখ্যাটো কি হল 567 2 যোগ কৰিলো 567 ক আমি চাও পাছে 6 পাছে 11 11 7 কিমান 18 এটো ৰিজাল্টটো কিমান আহে 18 আহে 8 6 8 পাছে 13 8 6 14 14 9 14 15 16 17 18 19 20 21 22 23 এটো আহিব আপোনাৰ 23 তাৰ পিছতে 4 কে 5 12 4 দিনিয়ে 11 11 দুয়ে 13 তাৰ পিছতে 9 10 11 11 8 11 8 কিমান হ'ব 19 হ'ব এতিয়া ইয়াত আমি কি পাম ইয়াত আমি কেটা সংখ্যা 3 ৰে হৰণ যোৱা সংখ্যা পালো 3 ৰে হৰণ যোৱা সংখ্যা আমি দুটা পালো চাওক আকৌ এবাৰ কৰি 6 পাছে 11 11 7 18 8 6 14 14 9 23 14 9 23 14 9 23 7 কে 8 8 4 12 8 3 11 11 2 13 8 9 9 2 11 11 8 19 ইয়াত আমি কেটা সংখ্যা পালো দুটা সংখ্যা পালো দুটা সংখ্যা মানে এটো অপচন নম্বৰ ডি টো হৈছে শুদ্ধ উত্তৰ অপচন নম্বৰ ডি টো হৈছে শুদ্ধ উত্তৰ ঠিক আছে বুজি পালে কথাখিনি ডিভিজিবিলিটিৰ ৰুলটো যদি আপুনি জানে তেতিয়া হলে এটো প্ৰশ্নটো একো টান প্ৰশ্ন নহয় নেক্সট প্ৰশ্নটোলৈ আমি আহিছো নেক্সট প্ৰশ্নটোত কৈছে যে দুটা ক্ৰমিক ধনাত্মক পূৰ্ণ সংখ্যাৰ যোগফল 552 হৰটোক x বুলি ধৰিলে x বিচাৰিবলৈ তলৰ কোনটো সমীকৰণ শুদ্ধ হ'ব অৰ্থাৎ দুটা ধনাত্মক কি কৈছে পূৰ্ণ সংখ্যা বুলি কৈছে কনজিকিউটিভ পজিটিভ নাম্বাৰ বুলি কৈছে consecutive positive number
উলিয়াব হ'লে আমি কি কৰিম আমি এটা যদি আমি x ধৰোঁ তেতিয়াহ'লে কনজিকিউটিভ বুলি কৈছে ন তেতিয়াহ'লে আৰু ধনাত্মক বুলি কৈছে তাৰ নেক্সটটো কি হ'ব x + 1 কিন্তু ইয়াত যোগফল বুলি কোৱা নাই গুণফল বুলি কৈছে মই যোগফল বুলি কৈ আছোঁ আপোনালোকক বুজাবৰ কাৰণে ইয়াত কি কৈছে ইয়াত গুণফল বুলি কৈছে গুণফল মানে পূৰণ অৰ্থাৎ x * x + 1 যদি কৰোঁ তেতিয়াহ'লে আমি কি সংখ্যা পাম 552 তেতিয়াহ'লে ইয়াৰ কোনটো ইকুৱেশ্যন শুদ্ধ হ'ব তলৰ ইকুৱেশ্যন কেইটাত সুধিছে আমি যদি এইটো সমাধান কৰোঁ x এ x ৰ লগত পূৰণ কৰিলে কি হ'ব x² হ'ব তাৰপিছতে প্লাছ হ'ব x হ'ব তাৰপিছত ইফালে কিমান থাকিব 552 তাক যদি আমি 552 যদি আমি এফালে লৈ আহোঁ যিহেতু অপশ্যন কেইটাত তেনেধৰণে দিয়া আছে 552 = 0 এইটো ইকুৱেশ্যন য'তে আছে সেইটোৱে শুদ্ধ হ'ব অপশ্যন নম্বৰ এ প্লাছত আছে অপশ্যন নম্বৰ বিত x2 মাইনাছত আছে নহ'ব অপশ্যন নম্বৰ চিত শুদ্ধ ইকুৱেশ্যনটো আছে য়েছ অপশ্যন নম্বৰ চিত আছে শুদ্ধ ইকুৱেশ্যনটো বুজি পালে একদম সহজ কথা গুণফল বুলি কৈছে পূৰণ কৰিব দিছে মানে পূৰণ কৰিব দিয়াৰ ফলত প্ৰডাক্ট বুলি কৈছে ন প্ৰডাক্ট মানে হৈছে পূৰণ মাল্টিপ্লাই ঠিক আছে বুজি পালে এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নটোলৈ নেক্সট প্ৰশ্নটোত কি আছে যদি 12600 সংখ্যাটো p³ q² r² * s1 হয় তেন্তে p q r s ক্ৰমে বৃদ্ধি হোৱা চাৰিটা ক্ৰমিক মৌলিক সংখ্যা তেন্তে 3p + 2q - r + s ৰ মান কিমান হ'ব একো টান অংক নহয় একেবাৰে সহজ অংক আমি এইটো সমাধান কৰিম p³ r q² * r² * s1 ইয়াত এটা বস্তু দেখা গৈছে যে ইয়াত উৎপাদক বিশ্লেষণ কৰা গৈছে ইয়াত মানে কি উৎপাদকখিনি ভাঙি লোৱা গ'ল উৎপাদকখিনি ফেক্টৰাইজ কৰি পেলাই কি কোৱা হৈছে সেইখিনি পূৰণ কৰি পেলাই সেই মানটো হ'ব বুলি কৈছে ইয়াত আমি দেখিছোঁ না p³ q² কৈছে আমি তাৰ কাৰণে আমি প্ৰথমে উৎপাদকখিনি উলিয়াই লওঁ আমি 12600 আছে না য়েছ 00 12600 যদি আমি উৎপাদক উলিয়াওঁ তেতিয়াহ'লে 2 প্ৰথমতে কৰিলোঁ 2 ছবাৰ গ'ল 2 তিনিবাৰ গ'ল দুটা শূন্য তলত গুচি আহিলে 2 কৰিলোঁ 2 তিনিবাৰ গ'ল 2 15 বাৰ গ'ল গুচি আহিল তাৰপিছত আকৌ আমি 2 কৰিম 2 এবাৰ কৰিলোঁ 1 থাকিলে 2 5 বাৰ কৰিলোঁ 1 থাকিলে 2 5 7 বাৰ কৰিলোঁ 1 থাকিলে 5 শুদ্ধ হৈছেনে বাৰু 2 এবাৰ কৰিলোঁ 1 এটা থাকিলে 11 2 5 গুণ 10 1 এটা থাকিলে 15 2 7 গুণ 14 1 এটা থাকিলে 10 য়েছ তাৰপিছত আমি কি কৰিব লাগিব 3 কৰিলোঁ 3 আমি ইয়াক কৰিলোঁ 5 বাৰ 3 কৰিলোঁ 2 বাৰ তাৰপিছতে থাকিল 1 3 কৰিলোঁ 3 বাৰ ঠিক আছে 3 কৰিলোঁ 5 বাৰ য়েছ 5 বাৰ এইটো মানে বৰ্ডখন ওচৰৰ পৰা হৈ থাকিলে বস্তুটো বুজি পাওঁতে অলপ অসুবিধা হয় 3 কৰিলোঁ 5 বাৰ এইটোক আকৌ 3 হৰণ যাবনে 5 5 10 10 2 12 য়েছ 3 হৰণ যাব ডিভিজিবিলিটি ৰুল মতে 3 কৰিলোঁ এবাৰ 2 থাকিলে 22 3 কৰিলোঁ এবাৰ 2 এটা থাকিলে 22 হ'ল 3 কৰিলোঁ আমি কেইবাৰ কৰিলোঁ 7 বাৰ কৰিলোঁ 7 বাৰ কৰাৰ লগে লগে আমি 1 এটা আকৌ থাকিলে 3 কিমান বাৰ যাব 5 বাৰ যাব ঠিক আছে তাৰপিছত আমি এক 5 দি কৰিম 3 নাযায় আৰু 5 কৰিলোঁ 5 3 গুণ 15 3 এটা থাকিলে 35 5 7 গুণ 35 5 কৰিলোঁ 7 বাৰ 35 ঠিক আছে 5 7 বাৰ 35 হ'ল বুজি পালে এতিয়া আমি যদি উৎপাদকখিনি চাওঁ তেতিয়াহ'লে আমি পাম যে 2 3টা আছিলে পূৰণ 3 2টা আছিলে 5 2টা আছিলে 7 এটা আছিলে এই বস্তুটোকে আপুনি ওপৰৰ এইটো যে দিছে বনাই ইকুৱেশ্যনটো সেই ইকুৱেশ্যনটোৰ লগত মিলাই চাওকচোন
এটা দিছেনে পি কিউব ইনটু কিউ স্কোয়াৰ ইনটু আৰ স্কোয়াৰ ইনটু এছ ঠিক আছে অৰ্থাৎ এটা আমি ঠিক পি মানটো গম পাই গ'লো যে পি মান হ'ব 2 কিউ মান হ'ব 3 আৰৰ মান হ'ব 5 আৰু এছৰ মান হ'ব 7 তেতিয়াহ'লে আমি এ যদি এটো যদি আমি সমাধান কৰোঁ 3p p মান কিমান 2 প্লাস 2 ইনটু কিউ মান কিমান কিউ মান পালো আমি 3 মাইনাস আৰৰ মান কিমান পাইছিলো 5 প্লাস এছৰ মান কিমান পাইছিলো 7 3 দুগুণ 6 3 দুগুণ 6 মাইনাস 5 প্লাস 7 হাতে হাতে 14 অপশন নম্বৰ সি বুজি পালে আপোনালোকে ম্যাথছটো কেনে ধৰণে সমাধান কৰা হ'ল অলপমান মানে কথাখিনি প্ৰশ্নটো যদি এবাৰ বুজি নাপায় দুবাৰ পঢ়িব দুবাৰ বুজি নাপালে তিনিবাৰ পঢ়িব তাৰ পিছত অটোমেটিক আপোনালোকে বুজি পোৱা হৈ যাব ঠিক আছে তাৰ পিছত আমি আহিছো নেক্সট প্ৰশ্নটোলৈ নেক্সট প্ৰশ্নটোত কি কৈছে অৰুচিয়ে এটা সংখ্যা 2.4 এ হৰণ গুণ কৰাৰ কথা আছিল Arusi was to multiply a number by 2.4 Arusiye কোনোবাটা সংখ্যাক x নামৰ এটা সংখ্যাক কি কৰা কথা আছিল 2.4 এ গুণ পূৰণ কৰাৰ কথা আছিল but instead multiply by 4.2 অৰ্থাৎ x সংখ্যাটো কি কৰিলে 4.2 দি হে মাল্টিপ্লাই কৰিলে if the product C obtained was 65 আৰু ইয়াৰ প্ৰডাক্টটো কিমান পালে 6.51 then what is the correct product of that C should have got অৰ্থাৎ আসল প্ৰডাক্টটো কি হ'ব লাগিছিল সঠিক গুণফলটো কিমান হ'ব লাগিছিল খুদিছে আৰু সে কোনোবাটা সংখ্যা আছিল সেই সংখ্যাটো 2.4 এদি পূৰণ কৰাৰ কথা আছিল কিন্তু ভুলবশত 4.2 দি পূৰণ কৰি পেলাই কি পালে এনসাৰটো 65.1 পালে এটা আমাক লাগে 2.4 into x কিমান হয় তাৰ কাৰণে ইয়াত আমি x ৰ মানটো উলিয়াই লবলৈ সহজ হ'ব চাওক ইয়াতে আপোনাৰ 4.2x = 65.1 এনসাৰটো লাই আমি যদি x টো ইয়াত ৰাখি 65.1 ক যদি আমি 4.2 এদি হৰণ কৰি দিও মানে 2 দি যদি আমি হৰণ কৰি দিও তেতিয়াহলে আমি কি পাম এনসাৰটো আমি তেতিয়াহলে এনসাৰটো পাম যে 4 আমি এবাৰ কৰি চাও 65.142 আমি দশমিক কিটা বাদ দিলো এবাৰ যাব 42 5 পা 2 গল থাকিল 3 6 পা 1 6.51 আছিল ন 6.51 আছিল তাৰ পিছতে আমি এবাৰ গল আমি 42 5 দুগুণ 10 5 বাৰ দি চাও 5 দুগুণ 10 0 0 5 4 গুণ 20 20 কে 21 হল তাৰ পিছত 1 থাকিল 3 পা 2 গল থাকিল 0 ঠিক আছে তাৰ পিছতে আমি পইণ্ট বহালো ইয়াত আমি শূন্যটা ধৰি ললো যেহেতু দশমিকৰ পিছত শূন্য ধৰি লব পাৰে 42.5 15.5 হ'ব অৰ্থাৎ x ৰ মানটো হ'ব 15.5 x ৰ মানটো কিমান হ'ব 15.5 হ'ব x ৰ মান যদি 15.5 হয় তেতিয়াহলে আপুনি 2.4 ৰ লগত আপুনি 15.5 পূৰণ কৰি দিয়ক 2.4 ৰ লগত যদি আপুনি 15.5 পূৰণ কৰি দিয়ে তেতিয়াহলে আপোনাৰ এনসাৰটো কিমান আহিব আপোনাৰ এনসাৰটো আপুনি এটো পূৰণ কৰি দিলে হ'ল 15.524 5 4 গুণ 20 0 2 কৰিলে 5 4 গুণ 20 2 22 2 কৰিলে 4 গুণ 4 4 2 6 5 0 1 5 2 গুণ 10 11 1 কৰিলে 2 গুণ 2 কে 3 0 2 6 কে 7 3 দুটা দশমিকৰ আগত 37.20 অপশন নম্বৰ সি আছে 37.20 বুজি পালে একদম ইজি হয় বুজি পালে না নাই বুজি নাপালে আপোনালোকে কমেন্টত খুদিব মই তেতিয়া গম পাম যে কি হৈ আছে নেক্সট প্ৰশ্নটোলৈ আহিছো আমি
তলত দিয়া সংখ্যাবোৰক কেনেধৰণে পুনৰ সজাই তিনিটা জোৰত ভাগ কৰিলে প্ৰতিটো জোৰৰ দুটা সংখ্যাৰ যোগফল সমান হয় অৰ্থাৎ যোগফল যদি সমান হয় এটা ইউনিট ডিজিট বুলি এটা কথা আছে এককৰ ঘৰৰ সংখ্যা আমি কিছুমান সংখ্যা কি হয় ডাঙৰ ডাঙৰ সংখ্যাবিলাক এতিয়া মই যদি 787 প্লাস 1378 যদি আমি যোগ কৰোঁ তাৰ চাকৈ একেটা যোগ কৰি গোটেইখন সংখ্যা যদি যোগ কৰি ইয়াৰ যোগফলবিলাক চাবলৈ গৈ থাকোঁ তেতিয়াহ'লে আমাৰ কি হ'ব গৈ মানে পৰীক্ষাত এটুকু অংক কৰোঁতে আমাৰ 10 মিনিট গুচি যাব তাৰ কাৰণে আমি এটা বুদ্ধি লগাম বুদ্ধিটো হৈছে ইউনিট ডিজিট মানে হৈছে এককৰ ঘৰৰ সংখ্যাকেইটা যদি আপুনি যোগ কৰে চাওক 513 তাৰপিছতে 210 আপুনি যদি এককৰ ঘৰৰ সংখ্যাকেইটা যদি আপুনি যোগো কৰে বা পূৰণো কৰে এককৰ ঘৰৰ সংখ্যাটো একে থাকিবনে নাই ইয়াৰ লগতো আৰু বেলেগ 3 0 গুণ 0 হ'ল 1 0 0 হ'ল 5 0 0 হ'ল 1 3 গুণ 3 ইয়াৰ পৰাহে ষ্টাৰ্ট হয় ইয়াৰ পৰাটো ষ্টাৰ্ট নহয় তো এককৰ ঘৰৰ সংখ্যাটো কি হ'ব সেম থাকিব সেম থকাৰ কাৰণে আমি এটা বুদ্ধি কৰিম যে আমি ইয়াৰ ইউনিট ডিজিট কিটা চাম 7 আৰু 8 যোগ কৰিম 7 আৰু 4 যোগ কৰিম 1 আৰু 8 যোগ কৰিম 7 8 15 7 8 7 4 11 এটো নহবই 7 8 15 4 1 5 7 8 15 অৰ্থাৎ গোটেইকেইটাৰে ইউনিট ডিজিট কিটা কি আহিছে 5 5 5 আহিছে আই থিংক এটো হ'ব লাগে বাকি কিটাও চাও 8 1 9 7 8 15 নহব 7 4 11 8 1 9 ইয়াৰ ইউনিট ডিজিট নিমিলে একমাত্ৰ মিলাৰ ভিতৰত আছে এটো যদি এটো আপুনি যোগ কৰি চাই 1218 947 ইয়াক যদি যোগ কৰি চাই 7 8 15 5 1 কৰিলে 4 1 5 5 1 6 9 1 10 9 11 11 1 কৰিলে 1 থাকিল 2 2105 ঠিক হেদৰে আপুনি যদি 86110304 1304 947 sorry 861 4 1 5 6 8 3 11 1 কৰিলে 2 ঠিক হেদৰে এটো যদি আপুনি যোগ কৰি চাই 1378 plus 787 যদি আপুনি যোগ কৰে 7 8 15 5 1 কৰিলে 7 8 15 1 16 1 কৰিলে তাৰ পিছতে আপোনাৰ কি হ'ব 7 3 10 10 1 11 1 1 থাকিল 2 অৰ্থাৎ এটোটো 6 আছিল এটো 8 7 15 এটো 6 হয় শূন্য বুলি নহয় এটো 6 হয় ঠিক আছে গোটেইকেইটাতে 2165 2165 2165 অৰ্থাৎ এই অপচনটো শুদ্ধ হয় ক্লিয়াৰ হ'ল বুজি পাইছে নে নাই কমেন্টত জনাব এটা অডিটৰিয়ামত 6889 জন ছাত্ৰ এনেদৰে বহি আছে যে প্ৰতিটো শাৰীত যিমান ছাত্ৰ আছে শাৰীৰ সংখ্যাও ঠিক তেনেকৈ অডিটৰিয়ামটোত কিমানটা শাৰী আছে সুধিছে এটা অডিটৰিয়াম আছে অডিটৰিয়ামটোত কি হৈছে কৈছে যে 6889 জন ছাত্ৰ কথা কৈছে নে অকল ছাত্ৰৰ কথা কৈছে ছাত্ৰ বহি আছিল আৰু তেওঁলোকে এনেধৰণে বহি আছিল যে প্ৰতিটো শাৰীত ছাত্ৰৰ সংখ্যা যিমান আৰু শাৰীৰ সংখ্যাও সিমান বুলি কৈছে তেতিয়াহলে এনেকুৱা যদি হ'বলৈ যায় তেতিয়াহলে এটো স্কোয়াৰ থাকিব লাগিব বুজি পাইছে নে এটো স্কোয়াৰ থাকিব লাগিব তেতিয়াহে শাৰীৰ সংখ্যাও সেম হ'ব আপোনাৰ ছাত্ৰৰ সংখ্যাও সেম হ'ব হেল এটা লাইনত যিমান ছাত্ৰ বহিছে শাৰীৰ সংখ্যাও সিমানে প্ৰতিটো শাৰীত যিমান ছাত্ৰ আছে শাৰীৰ সংখ্যাও ঠিক তেনেকৈ বুলি কৈছে তেতিয়াহলে আমি ইয়াক কি কৰিব যে 6889 জন যদি ছাত্ৰ আছে তেতিয়াহলে তেওঁলোকৰ আমি স্কোয়াৰটো গম পাব লাগিব স্কোয়াৰটো আমি গম পাবলৈ হলে আমি ইয়াক স্কোয়াৰটো উলিয়াব লাগিব 6889 ইয়াৰ যদি আমি স্কোয়াৰটো উলিয়াবলৈ চাওঁ তেতিয়াহলে ইয়াত এটা নিয়ম আছে সেই নিয়মটো মতে যদি আমি স্কোয়াৰটো উলিয়াব বিচাৰো তেতিয়াহলে আমি কি কৰিব লাগিব ইয়াক আমি পোনপ্ৰথমে
ইয়াত আমি স্কোৱাৰটো উলিয়াই চাওঁ উলিয়াই চাবলৈ হ'লে পোনপ্ৰথমে আমি 2 দুগুণ 4 আমি 8 8 গুণ 64 8 গুণ 64 হ'ল ঠিক আছে তাৰপিছত 4 পৰা 8 পৰা 4 গ'ল থাকিল 4 4 8 9 489 থাকিব 489ক আমি আকৌ চাওঁ 8 দুগুণ 16 হ'লে এনেকুৱা এটা সংখ্যা ইয়াত হ'ব লাগিব যিটো তাতো থাকিব লাগিব ইয়াত কি সংখ্যা হ'লে তাতো থাকিব ইয়াত যদি আমি 163 3 গুণ কৰি চাওঁ 3 3 গুণ 9 6 3 গুণ 18 8 1 কৰিলে 3 গুণ 3 4 yes 16 ইয়াত আমি 3 কৰি দিওঁ তেতিয়াহ'লে ইয়াতো 3 পাতিব লাগিব 489 অৰ্থাৎ 83 যদি আমি স্কোৱাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব 6889 সংখ্যাটো আমি পাম এইটো স্কোৱাৰটো কেনেকৈ উলিয়াই এইটো আপোনালোকক মই কৈছোঁৱে মোৰ বেছিক যেটো মেথছ আছে তাত আপোনালোকে চাবগৈ লাগিব তাত মই ভিডিঅ' বনাই আছোঁ তাতে আপোনালোকে গোটেই বস্তুখিনি শিকি যাব ইয়াত কি হয় আপুনি এনেকুৱা এটা সংখ্যা দি হৰণ কৰিব লাগিব যেটো সংখ্যাৰ স্কোৱাৰ হৈ পেলাই 8 গুণ 7 গুণ ইয়াৰ ওচৰে পাজৰে থাকিব লাগিব এই দুটা সংখ্যা ল'লে প্ৰথমে দুটা সংখ্যা লোৱাৰ পিছত তাৰ ওচৰে পাজৰে থকা এটা স্কোৱাৰ ল'ব লাগিব 8ক যদি 8 গুণ কৰা যায় তেতিয়াহ'লে 64 হয় কৰিলোঁ সো 8 থাকিল তাৰপিছত এই সংখ্যাটো নেক্সট ষ্টেপটোত আপুনি এইটো ডাবল কৰিব লাগিব ইয়াত যেটো 8 লয় 7 লয় 5 লয় যিয়ে নহওক ডাবল কৰিব লাগিব আৰু ইয়াত যেটো সংখ্যা বহাব এই সংখ্যাটো তাত সমান একে সংখ্যা বহাব লাগিব আৰু সেই তেনে ধৰণে আপুনি স্কোৱাৰটো উলিয়াব পাৰিব বুজি পালে এইটো কথা ইয়াৰ উত্তৰটো কি হ'ব 83 অপচন নম্বৰ সি 83 হ'ব 83 জন মানে 83 টা লাইন আছে আৰু 83 জনকে এটা লাইনত ছাত্ৰসকল বহি আছিল আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিৰ ক্লাছটো নেক্সট ক্লাছটোত আপোনালোকে আকৌ নেক্সটটো মই চাব তেতিয়া প্ৰতিটো ক্লাছ ৰেগুলাৰকে চাই গৈ থাকিলেহে বা এটা চাই এটা স্কিপ নকৰিব গোটেইখন সমূহ ক্লাছ ৰেগুলাৰকে চালেহে বস্তুখিনি বুজি পাব গোটেই মেথছৰ কনচেপ্টটোৱে মই ক্লিয়াৰ কৰি দিম চিন্তা কৰিব নালাগে তাৰ কাৰণে আপোনালোকে আমাৰ লগত সংযোগ হৈ থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু কিবা সুধিব থাকিলে কমেণ্টত সুধিব পাৰে তো আজিলৈ ইমানেই ধন্যবাদ